চৰাইদেউ জিলাৰ সদৰ সোণাৰী গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা সমন্বয় ক্ষেত্ৰত 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে 3দিনীয়া কাৰ্যসূচীৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয় পূৰ্ণাংগ অধিৱেশনৰ প্ৰথম দিনটোৰ কাৰ্যসূচী মঙলবাৰে অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ কাৰ্যসূচী অনুযায়ী মূল থ্ৰন উদ্বোধন কৰে সোণাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ বিমল চন্দ্ৰ গগৈয়ে। উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি মানচাও সমুদ্ৰ প্ৰসাদ বৰুৱাই। সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে আটাচুৰ ভাৰপ্ৰাপ্ত সভাপতি মানচাও বসন্ত গগৈ। মৈদাম তৰ্পণ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মানচাও ভাস্কৰ বৰগোহাঁই আৰু মানচাও অচ্যুত বৰগোহাঁই। চুকাফাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে আটাচু কাৰ্যকৰী সভাপতি মানচাও দেৱজিৎ গগৈ আৰু উদযাপন সমিতিৰ মানচাও নৰেন ৰাজখোৱাই। অধিৱেশনৰ আৰম্ভণি দিনটোত বিশেষকৈ 500ৰো অধিক মহিলাই সমবেত সংগীত আৰু 501 গৰাকী মহিলাৰ দ্বাৰা আই সিং লাও পৰিৱেশন কৰে। এটা সংগ্ৰামী সত্তা 36টা বছৰ আজি অতিক্ৰম কৰিলে, 36টা বছৰ গৌৰৱিলে। গতিকে এইটো আমাৰ কাৰণে এটা শুভ দিন, এইটো আমাৰ কাৰণে এটা পবিত্ৰ দিন। এই সংগ্ৰামী সত্তাটোৱে অসমৰ নিষ্পেষিত নিপীড়িত জনগণৰ পক্ষত থাকি কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। এই যিটো সংগ্ৰামী সত্তা, এই সংগ্ৰামী সত্তাটোৱে অসমৰ আটাইতকৈ পিছপৰা শ্ৰেণীৰ মানুহজনলৈকে যাতে ৰাজনৈতিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, ৰাজনৈতিক অধিকাৰ ভোগ কৰিব তাৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু তাৰ লগে মই এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো ডিমাণ্ড, সেই ডিমাণ্ডটো এটা ৰাজনৈতিক ডিমাণ্ড, সেইটো এটা কনষ্টিটিউচনেল ডিমাণ্ড। অসমৰ 6 জনগোষ্ঠীৰ যদি জনজাতিকৰণৰ মৰ্যাদা দিয়া নাযায়, অসম আৰু অসমীয়া সুৰক্ষিত নহয়, অসম বিধানসভা সুৰক্ষিত নহয়, অসমত থকা প্ৰতিটো জাতি জনগোষ্ঠী সুৰক্ষিত নহয়। গতিকে চৰকাৰৰ দৃষ্টিভংগী পৰিৱৰ্তন হ'ব লাগিব, চৰকাৰৰ চিন্তা চেতনা পৰিৱৰ্তন হ'ব লাগিব। আৰু তেখেতলোকৰ এই চিন্তা চেতনা পৰিৱৰ্তন হৈ অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব, যাৰ দ্বাৰা অসমখন সুৰক্ষিত হ'ব, অসম বিধানসভা সুৰক্ষিত হ'ব আৰু অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীয়ে সম অধিকাৰ আৰু সম মৰ্যাদাৰে জীৱন অতিবাহিত কৰিব পাৰিব। টাই আহোম সংস্কৃতি ৰক্ষা কৰা এটা আমাৰ মূল দাবী। ভাষা সংস্কৃতি কৃষ্টি ৰক্ষা কৰাৰ ক্ষেত্ৰত আমি টাই আহোম ছাত্ৰক অভূকাৰ্য কৰিছোঁ। তাৰ লগতে কিন্তু বিভিন্ন বিভাগত ভুৰালোক সংঘই নিজৰ কাম কৰি আছে আৰু দেওধাই বাইলুং সন্থাই নিজৰ কাম কৰি আছে। যিবিলাক ৰীতি নীতি, সামাজিক ৰীতি নীতি তেওঁলোকৰ কাম কৰি আছে। সদৌ টাই আহোম ছাত্ৰ সন্থাই সামগ্ৰিকভাৱে সকলো দিশ সামৰি বিশেষত ৰাজনৈতিক অধিকাৰ, সামাজিক অধিকাৰ, অৰ্থনৈতিক অধিকাৰ, ভূমি অধিকাৰ যাতে অসমীয়া ৰাইজৰ ওচৰত থাকিব পাৰে, খিলঞ্জীয়া ভূমিপুত্ৰসকল, থলগীৰসকলৰ ওচৰত যাতে থাকিব পাৰে তাৰ কাৰণে আমি কাম কৰিছোঁ। তাৰ লগে লগে ভাষা, সংস্কৃতি, কৃষ্টি, ধৰ্ম ৰক্ষা কৰাৰ ক্ষেত্ৰত সদৌ টাই আহোম ছাত্ৰই বদ্ধপৰিকৰ। তাই বিদ্যাই মানি লৈছে, তাই শিক্ষক তেওঁলোকে নিৰূপণ কৰিছে, তাই একাডেমি তেখেতলোকে স্থাপন কৰিছে। কিন্তু তাৰ লগে লগে আমি ডিমাণ্ডবিলাক যিবিলাক দিছোঁ, টাই আহোম উন্নয়ন পৰিষদ গঠন কৰিছে, তাত 200 কোটি 300 কোটি টকা চৰকাৰে পেকেজ দিছে। তাৰ দ্বাৰা এই কামবিলাক চৰকাৰে কৰি আছে। কিন্তু আমাৰ যিটো দাবী, যিটো গণতান্ত্ৰিক দাবী, যিটো আমাৰ সাংবিধানিক দাবী, সেই দাবী আমি চৰকাৰৰ ওচৰত উপস্থাপন কৰিছোঁ। চৰকাৰে যিমান পাৰে এইবিলাক ফুলফিল কৰিবলৈ চেষ্টা কৰিছে, কিন্তু আজি পৰ্যন্ত 100% কৰিব পৰা নাই। ক'ৰবাত 20%, 30% কৰিছে। গতিকে আউট 70% কৰিবলগীয়া আছে। গতিকে আপোনালোকৰ মাধ্যমেৰে এটা কথা কৈছোঁ যে চৰকাৰে এই কামবিলাক কৰক, যিবিলাকৰ দ্বাৰা নিষ্পেষিত নিপীড়িত জনগণ উপকৃত হ'ব, আহোম জনগোষ্ঠীৰ ৰাইজ উপকৃত হ'ব, 55 লাখ আহোম মানুহ তাৰ পৰা উপকৃত হ'ব। ৰাজনৈতিক ক্ষেত্ৰত আপোনালোকে কিবা মাত দিব বিচাৰিব? ৰাজনৈতিক ক্ষেত্ৰত মাত দিয়া মানে টাই আহোম ছাত্ৰ সন্থাই হৈছে এটা ৰাইজৰ পক্ষত থাকি সংগঠন কৰা এটা সত্তা। গতিকে ৰাইজৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তৰ পক্ষত সদায় টাই আহোম ছাত্ৰ সন্থা আছে। যিহেতু আমি আমাৰ সত্তাটোৱে হৈছে ৰাইজৰ পক্ষত থাকি কাম কৰা সত্তা। গতিকে এই সত্তাটো কেতিয়াও ৰাইজৰ বিপৰীতমুখী স্থিতি গ্ৰহণ নকৰে। গতিকে ৰাইজে যি গ্ৰহণ কৰিব সেইটো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ তাতে লাগিব। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।